जय गुरु शंकर जय गुरु माधव हे गुरु समस्त आय मातृ समस्त इतिमध्ये आमार बांधव मोहन काकति प्रभु जनाई सुंदर भावे प्रभु भगवंतर लीलार वर्णन पदबंधे विश्लेषण करि गइसे आमी तेखेतर लगते सहयोग करि पदबंधे आलोचना करि যাব বিচাৰিছো इतिमध्ये সেই गंगा तीरत परीक्षित महाराजक खूब गुरुदेवे ये भगवंत लीला विषय उल्लेखित करिছে এইখিনি কথাকে ब्रह्माय निज मानव पुत्र नारदक কৈছে इतिमध्ये भगवंत लीलार अवतार समाप्ति घटिছে সেই भगवंत लीलार अवतार कथा नारदक व्याखे कोৱাৰ পিছত किछु समय व्याखे मने मने थकात और সেই समस्त लीला कथा शुनी नारदर आनंद लाभ होइसे और व्यासुर हृदय खाट परि गइसे जेनेকৈ আপোনালোকে कृष्ण कथा शुनी जी आनंद पाइছে आमार ये महान महान गुरुসকলে कृष्ण कथा कय ठीक तेने आनंद पाइছে जे कौटा और शुनुता दुई पक्षर मजते भागवत सेहे नारदक सुंदर भावे कृष्ण लीला अवतरण कथा कय किछु समय मने मने थाकी पुनर ब्रह्माय नारदक कबले आरम्भ करिছে जे कैसे काले जगतर बुद्धि करिबंत हानि वेदर अर्थ नपाइबे एकु प्राणी काल होइसे समय
সময় গতিত জগতৰ সকলোবিলাক লোকৰ বুদ্ধিবোৰ ভ্ৰষ্ট হৈ যাব। আমাৰ হোৱা নাই বাৰু? সময় গতিত এজন ভাল মানুহে বেয়া কৰ্ম কৰিবলৈ আৰম্ভ কৰে। কাল অৰ্থাৎ সময়। সেইকাৰণে কৈছে এই বেদৰ অৰ্থ কোনো সকল প্ৰাণীয়ে বুজি নাপাব। সেইকাৰণে ব্ৰহ্মাই কি কৰিলে? বেদক 4 ভাগত বিভক্ত কৰি দিলে। কেইজন ভগৱন্তই ব্যাসৰ অৱতাৰ ধাৰণ কৰি আমি লোকসকলক বুজিব পৰাকৈ বেদক 4 ভাগত বিভক্ত কৰি দিলে। আৰু এই বেদৰ দ্বাৰাৰ বেদৰ কৰ্মৰ দ্বাৰাৰ সেয়ে কৈছে দেৱতাসকলক যি যজ্ঞ দেৱতাসকলৰ প্ৰতি লোকসকলে কৰিব, দেৱ পূজা কৰিব, সেই বেদৰ অনুসাৰে আৰু তাক দুখ দিবলৈ দৈত্যসকলে কি কৰিব? দৈত্যসকলে অত্যাচাৰ কৰিব। সেই অত্যাচাৰ সহ্য কৰিব নোৱাৰি পৰম প্ৰভু ভগৱন্তই বুদ্ধ ৰূপ ধাৰণ কৰিব। চাওক, এই যুগৰ সমস্ত কথা পৰম প্ৰভু ভগৱন্তই আগতেই ৰচনা কৰিছে। ভগৱন্তই কেনেকৈ অৱতাৰ ধাৰণ কৰিব এই সমস্ত লীলামালা আগতেই গোটেই নাটকখন ৰচনা কৰিছে। যেনেকৈ ৰাম জন্ম নহওঁতে ৰামায়ণ ৰচনা কৰিলে, তদনু ভগৱন্ত এই সমস্ত অৱতাৰ ধাৰণ নকৰোঁতে সমস্ত অৱতাৰ ধাৰণ কৰি কোন যুগত কি লীলা কৰিব সমস্ত বৰ্ণনা বৃত্তান্ত আগতেই দি দিছে। যেতিয়া বৈষ্ণৱৰ ওচৰত হৰি কথা নাগ হৈ যাব আৰু ব্ৰাহ্মণসকলেও পাখণ্ড ৰূপ ধাৰণ কৰিব, অৰ্থাৎ আপোনালোকে জানিব এতিয়া কলিযুগ 5000 কেইশ কিমান বছৰ হৈছে। কলিযুগৰ আয়ু হৈছে 4,32,000 বছৰ। বিভিন্নজনে কয়, মোবাইলৰ নিউজ চালে কয় যে পৃথিৱী ধ্বংস হ'ব, বেছি দিন নাই। সেইসকলে নাজানে। সেইসকলক আমি শাস্ত্ৰৰ জ্ঞানৰ মাৰ্গে কওঁ মূৰ্খ। কলিযুগৰ যদি 4,32,000 বছৰ আয়ু হয়, 5,000 বা 6,000 বছৰত কলিযুগ ধ্বংস হ'ব পাৰে নেকি? পৃথিৱী কেতিয়াও ধ্বংস নহয়। এয়া অংশৰ যি আপোনাৰ ধ্বংস হৈ আছে, অংশ দি হ'ব। য'ত ধৰ্মৰ প্ৰতি গ্লানি আহিল, দুৰ্জনৰ অত্যাচাৰ চলিল, ধৰ্ম নাশ হ'বলৈ গ'ল, সেই ঠাইত কিন্তু প্ৰলয় আৰম্ভ হ'ব, অংশ প্ৰলয়। আমি ভাবোঁ আমাৰ অসমত কিন্তু কম হ'ব পৃথিৱীৰ ভিতৰত, কাৰণ আটাইতকৈ আমি গৌৰৱ কৰিব পাৰোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ আটাইতকৈ এটা অসমৰ ভিতৰত সুনাম আছে ভাগৱত অনুষ্ঠানক লৈ। কাৰণ আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা ফোন কৰি থাকে আমাৰ মোবাইলত, কয় প্ৰভু আপোনালোকৰ মৰিগাঁও কিন্তু আমি সদায় সেৱা কৰোঁ, কাৰণ আপোনালোকৰ কণ্টিনিউৱাছ ভাগৱত মৰিগাঁৱত। আমাৰ আকৌ বছৰ এটা ছিজনত এমাহ 1.5 মাহ ভাগৱত হয়, ভাগৱত নাই। আপোনালোকে চাব আমাৰ মৰিগাঁৱত যে প্ৰতিদিনাখনেই ভাগৱত, ৰাজহুৱা হওক, এঘৰীয়া হওক, আকৌ অধ্যয়ন চক্ৰবোৰ আছে, ডেইলি অধ্যয়ন চক্ৰ, সপ্তাহী, মাহেকীয়া, পষেকীয়া, আমি সমস্ত অধ্যয়ন চক্ৰতে জড়িত আছোঁ। খাদ্য সংগ্ৰহৰ পৰা বঞ্চিত হ'ব পৰা ব্যৱস্থা নাই, নিজে ইচ্ছা নকৰিলে বা পৰিয়ালত যদি চোৱা মোকা নালাগে, যে এইকেইটা দিন আমি বঞ্চিত হ'ব লগা হয়। সেয়ে কৈছে যেতিয়া ধৰ্ম নাশ হৈ যাব, ব্ৰাহ্মণ, শূদ্ৰ, বৈশ্য, ক্ষত্ৰিয় একাকাৰ হৈ যাব, এয়া কলি শেষত কল্কি অৱতাৰ, তেতিয়া সেই ভগৱন্তই কি কৰিব? বুদ্ধ ৰূপ ধাৰণ কৰিব। বুদ্ধ ৰূপ ধাৰণ কৰি এফালৰ পৰা কাটি মাৰি কল্কি অৱতাৰ মেলচৰ নজানিব বুন্দামাৰ, অৰ্থাৎ কৈছে হৈবে ক্ষুদ্ৰ ৰাজা সমস্তৰ প্ৰজা, শ্ৰাদ্ধ হোম বেদ মন্ত্ৰ গুচিবে আচাৰ, তেবে কলিযুগ অন্তে প্ৰভু ভগৱন্ত কল্কি ৰূপৰ ধৰি জগত শিখাইবন্ত। যে সেইকাৰণে কৈছে এতিয়া আৰম্ভ হৈছে কলিযুগতে, যিজনে উপযুক্তৰ ৰজা হোৱা যোগ্য নহয় সেইজনৰ ৰাজশাসন দিছে। আপোনালোকে চাব, ইলেকশ্যন আহি আছে, উপযুক্ত যিজন প্ৰাৰ্থী সেইজনক চৰকাৰৰ দলৰ ফালৰ পৰা টিকট নিদিয়ে, ৰাইজে সেইজনক সমৰ্থন নজনায়। যিজনে কেইটামান মুখতে ভাল লগা কথা ক'ব, কেইটামান ধন খৰচ কৰিব, সেইজনক ভোট দিব। বেয়া নাপাব, শাস্ত্ৰসন্মত, শাস্ত্ৰই কৈছে, সিদ্ধান্ত দিছে। কলিযুগৰ বৰ্ণনা 12 স্কন্ধত আমি পাম, বিতংভাৱে দিয়া আছে। যে সেইকাৰণে কৈছে যে এনেভাৱে সেই
দুৰ্জনসকলে শুদ্ধসকলে ৰাজা হ'ব আৰু শ্ৰাদ্ধ হোম বেদ মন্ত্ৰ সকলোবোৰ নীতি এৰি দিব। কলি যুগৰ শেষত প্ৰভু ভগৱন্তই কল্কী ৰূপ ধাৰণ কৰিব আৰু জগতক তেতিয়াই শিক্ষা দিব। কৈছে সেইজন ভগৱন্তই কল্কী ৰূপত দেৱদত্তৰ নামৰ ঘোঁৰাৰ ওপৰত উঠি তেওঁ পৃথিৱী কি কৰিব? অধৰ্মীসকলক বিচাৰি বিচাৰি এফালৰ পৰা কাটি ধ্বংস কৰিব। বহুত দিন আছে দেখোন, আমি ভয় খাব লগা একো নাই। যিকেইটা দিন থাকিম শুদ্ধ সত্যে সাধুসংগত থাকি ভগৱন্তক ভজনা কৰি আমি গুচি যাব লাগে। তাক লৈ আমি মূৰ ঘামাব লগা নাই, কাৰণ যিসকল অজ্ঞানী সেইসকলে অনেক চিন্তা কৰে। জ্ঞানীসকলে এইবোৰ চিন্তা কৰা সময়ে নাই, কাৰণ ভগৱন্তক চিন্তা কৰোঁতে তেওঁলোকৰ দিন যায়। সেয়ে কৈছে এহিমতে ধৰি হৰি বহুতো অৱতাৰ, এনেভাৱে হৰিয়ে বহুত অৱতাৰ ধাৰণ কৰি লোকসকলক নিষ্ঠা কৰি নিজৰ কীৰ্তি যশ কীৰ্তি প্ৰচাৰ কৰিব। এই কথাখিনিকে তোমাৰ আগত মই ক'লোঁ যে এই ভগৱন্তৰ গুণৰ নামৰ মহিমা মই চাৰিমুখে অৰ্থাৎ ব্ৰহ্মাই কৈ আছে, অন্ত নাপাওঁ কয়, অনন্ত সহস্ৰমুখেও কয় শেষ কৰিব নোৱাৰে, শিৱই পঞ্চমুখেও কয় শেষ কৰিব নোৱাৰে। সেয়েহে আৰু চাৰি সিদ্ধইও ইয়াকে গুণ গৰিমাকে গাই ফুৰে। এনেভাৱে কৈছে যে সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ এই অধ্যায় ইমানতে সামনি মাৰি ইতিমধ্যে শংকৰদেৱ গুৰুজনাই আমাৰ সমস্তলৈ এটি উপদেশ আগবঢ়াইছে। এই যে আমাৰ যিটো অধ্যায়ৰ যিখিনি ভিতৰুৱা কথা মূল তথ্য আমি উপদেশত পাওঁ। অধ্যায়ত কিবা বুজিলোঁ নুবুজিলোঁ ডাঙৰ কথা নহয়। এই যে যিখন উপদেশ প্ৰদান কৰে এই উপদেশখন আমি কিন্তু গুৰুত্ব সহকাৰে শ্ৰৱণ কীৰ্তন কৰি ইয়াৰ যি উপদেশ আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। এতিয়া আমাৰ শংকৰদেৱ গুৰুজনাই
সমস্ত সভাসদলৈ এটি উপদেশ আগবঢ়াইছে কৈছে সেই সভাসদৰ লোক সমস্তৰ ভগৱন্তৰ চৰণত অৰ্থাৎ পদ শব্দ অৰ্থ হৈছে চৰণ চৰণত আমি এক মন হয় মন নিবেদন কৰি কেৱল কি কৰা হৰি গুণৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা যে আমি ভগৱন্তক মনটো নিবেদন কৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে এই যে আমি সাধু সংগত থাকিলে একেঠিয়ে থাকিব নোৱাৰোঁ কিছু সময় বহি থকাৰ পিছত মনটো ইফাল সিফাল যায় ক'ৰবাত অলপ ভৰি বিষাব কঁকাল বিষাব ইয়াৰ অৰ্থ এই যে আমি প্ৰথম আসন ল'লোঁ ভগৱন্তক আমি ভালদৰে যদি অৰ্পণ কৰি আসন লোৱা নাই বেছি সময় বহি থাকিব নোৱাৰে আমাৰ প্ৰভুসকলে কিমান সময় বহি থাকে ইতিমধ্যে ইয়াৰ আগত আমাৰ জগত প্ৰভুজনাই যথেষ্ট সময় বহিলে তেনেকৈ আমিও কেতিয়াবা কেতিয়াবা একেলগে 8 ঘণ্টা 9 ঘণ্টা বহিব লগা হয় কেনেকৈ সম্ভৱ ভগৱন্তক নিবেদন কৰি অৰ্পণ কৰি আসন লোৱাৰ বাবেহে সম্ভৱ এনে বহি থাকিব পৰা নাযায় সেই কৈছে সেইকাৰণে ভগৱন্তৰ চৰণত অৰ্থাৎ সমস্ত মন প্ৰাণ নিবেদন কৰি হৰি গুণৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা আৰু এই কৃষ্ণ গুণৰ নামৰ ব্যতিৰেকে অন্যত ক'তো আনন্দ নাপায় আপোনালোকে কোনে কিমান কি পায় নাজানো আমি কিন্তু আটাইতকৈ সুখ আনন্দ সাধু সংগত কৃষ্ণ কথাত পাওঁ কেতিয়াবা আপোনাৰ ভাগৱত নাথাকিলে আমাৰ লগৰ বান্ধৱসকলৰ লগত আমি মোবাইলত কথা পাতি থাকোঁ এই যেনেকৈ আপোনাৰ আজিকালি ল'ৰা ছোৱালীবোৰে এনি টাইম ব্যস্ত হৈ থাকে আমি ভকতসকলে ব্যস্ত হৈ থাকোঁ আৰু মাজে মাজে আমি মোবাইল কনফাৰেন্স কৰি কেতিয়াবা কেতিয়াবা ভাগৱতো আৰম্ভ কৰোঁ ইয়াত হৈছিল আমাৰ লকডাউনৰ সময়ত সাধু সংগ কৰিব নোৱাৰোঁ আমি মোবাইল কনফাৰেন্সেদি ভাগৱত পাঠ ব্যাখ্যাৰ শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিছিলোঁ কাৰণ কি হয় যেতিয়া সাধু সংগ নহয় কৃষ্ণ কথাৰ পৰা বঞ্চিত হোৱা যায় মনটো খুব বেয়া লাগে দুখ লাগে বিভিন্ন চিন্তা আহি পৰে গম পাইছেনে কাৰণ হয়তো আমাৰ কিছু কিছু আছে তেনেকুৱা ভকত আপোনালোকে তেলাহীত নাই কি চাগে আমাৰ টেঙাগুৰিত আছে মানে বাহানাৰ অজুহাত দেখায় কিবা এটা যদি সুবিধা পাই গ'ল হৈ গ'ল আমাৰ মানুহৰ 3খন হাত গম পায় ইয়াৰ সোঁহাত বাঁহাত আৰু এখন আছে সেইখন নিজে নিজেহে দেখা পায় সেইখন হ'ল অজুহাত কিবা এটা বাহানা উলিয়াই ল'ব আহি মোৰ অমুক তমুক হ'ল নহয় সেই প্ৰভু মই নোৱাৰিলে যাব বেয়াই নাপাব আৰু ইচ্ছা কৰি যোৱা নাই তেওঁ গতিকে এইবোৰ আমাক কিছুমানে বাহানা দেখায় আচলতে বাহানা নহয় আমাক যলৈকে নামাতক যদি আমি যাব পৰা কণ্ডিশ্যন থাকে আমি যাওঁহে পাইছে এই ভগৱন্তৰ চৰণ ইমান সহজত প্ৰতিজনৰ হৃদয়ত নোসোমায় ইয়াত যদি আমি কায় বাক মন এক কৰি শ্ৰদ্ধাৰ ভাৱে সাধু সংগত আহি সাধু সমস্তক ভগৱান তুল্য জ্ঞান কৰি সেৱা ধৰি যদি আমি সাধু সংগত নাথাকোঁ কৃষ্ণ কথা নুশুনো ইমান সহজ নহয় সেয়ে গুৰুদেৱ গুৰুসকল আই মাতৃসকল সেইকাৰণে আমি এই কথাখিনি আগবঢ়াই দিলোঁ যে আমি সেইকাৰণে এই কৃষ্ণ কথাৰ এনেভাৱে শ্ৰৱণ কীৰ্তন কৰিব লাগিব সেই কৈছে সাধুৰ সংগে কৃষ্ণ গুণ যিজনে শুনয় কিতাৰ্থ হুঁৱই আতি নাহিকে সংশয় যে সাধুৰ সংগত থাকি যিজনে কৃষ্ণৰ গুণৰ নাম শ্ৰৱণ কৰিব সেইজন কৃতাৰ্থ হ'ব ইয়াত কোনো সংশয় কৰিব লগা নাই যদিহে ভাগৱতে দিয়া সিদ্ধান্ত মৰ্মে আমি শ্ৰৱণ কৰোঁ এই যাব লাগে গৈছোঁ আৰু বহিব লাগে বহিছোঁ আৰু শুনিব লাগে শুনি আছোঁ আৰু তাত যদি শ্ৰদ্ধা নাই আটাইতকৈ ডাঙৰ কথা হৈছে কি জানে আমি ভাগৱত শুনি আছোঁ প্ৰভু ভাগৱত গাই আছোঁ ভাগৱতে যি জ্ঞান আমাক দি আছে আমি যদি জীৱনত এটাও প্ৰয়োগ নকৰোঁ কামত আহিবনে বাৰু কেতিয়াও নাহে ভাগৱতে দিয়াৰ প্ৰতিটো জ্ঞান আমি জানি বুজি যিমান পাৰোঁ জীৱনত প্ৰয়োগ কৰিব লাগিব তেহে আমাক কামত দিব আমি কিছুমান ভাগৱতে দিয়াৰ সিদ্ধান্ত বা জ্ঞান আমি জীৱনত প্ৰয়োগ কৰিছোঁ অলপ চলপ প্ৰয়োগ কৰি প্ৰভু প্ৰমাণ পাইছোঁ সেইকাৰণে প্ৰমাণ পাইছোঁ কাৰণে প্ৰেক্টিকেলি প্ৰমাণ পোৱাৰ কাৰণে আমি কেতিয়াবা চিঞৰি কওঁ এইখিনি কৰক আপোনালোকে ফল পাব ইতিমধ্যে অকণমান আগত প্ৰভুজনে সুধিছিলে যে যদি সমস্ত কৰ্ম ভগৱন্তক নিবেদন কৰা যায়
হয়নে বাৰু? তাত কোনো পাপ দুখ নহয়। আচ্ছা, এতিয়া ভগৱন্তক আমি কি কি নিবেদন কৰোঁ? ইয়াত আমি নামঘৰত মণিকূটত ভগৱন্তক যি নিবেদন কৰিব পাৰোঁ, আমি বাহিৰতো সেয়াহে নিবেদন কৰিব পাৰিম, বেলেগ নোৱাৰোঁ। যেনেকৈ নামঘৰত মাছ মঙহ সোমাব নোৱাৰে, আমি মাছ মঙহ ভগৱন্তক নিবেদন কৰিব নোৱাৰোঁ, হয়নে প্ৰভু? বেয়া কামটো ইয়াত, বেয়া কথা, বেয়া বাক্য, বেয়া কৰ্ম নামঘৰৰ ভিতৰত নচলে। গতিকে ভগৱন্তক আমি বেয়া কৰ্ম, বেয়া বাক্য, বেয়া খাদ্য নিবেদন কৰিব নোৱাৰোঁ। প্ৰভুজনে সুন্দৰ প্ৰশ্ন এভাষা দিছিলে, গম পাইছেনে? গতিকে সেইটোত পাপ হ'বই, সেইটোত কোনো কাৰণত ৰক্ষা নাই, হয়নে প্ৰভু? গতিকে তাত পাপ আহিবই। আৰু এটা কথা কি, তাৰপিছত জ্ঞানৰ কথা এটা আহিছিলে যে জ্ঞান এইটো হয়, এজন মানুহ জ্ঞানী, জ্ঞানীজনেও কেতিয়াবা অজ্ঞানী হৈ যাব পাৰে যদি আমাৰ ভকতি মাধ্যমৰ জ্ঞান নহয়। এই যে ভকতি মাধ্যমে যিকণ জ্ঞান উপাৰ্জন হয়, এইকণ অজৰম, এই জ্ঞান নাশ হৈ নাযায়। আৰু যদি আমি শিক্ষা বিদ্যায়ো জ্ঞানী হৈছোঁ, সেইজন মানুহে এদিন অজ্ঞানী কৰ্ম কৰিব পাৰে। সেইকাৰণে কৈছে এজন মানুহে জীৱনত উচ্চ শিক্ষাই শিক্ষিত হ'ব পাৰে যদি শংকৰদেৱ গুৰুজনাই সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা এই দত্ত বৰুৱা ভাগৱত কলেজ লাইব্ৰেৰীত আছে, এই ভাগৱত যদি পঢ়া নাই সেইজনৰ জীৱনৰ শিক্ষা আধৰুৱা হৈছে। আমি কোৱা নাই, ভাগৱতে কৈ আছে। এই যে দত্ত বৰুৱা ভাগৱত কলেজ লাইব্ৰেৰীত আছে, বাকী ভাগৱতবোৰ নাই, কেৱল দত্ত বৰুৱা। সেইকাৰণে দত্ত বৰুৱা ভাগৱতত ৩য় স্কন্ধত অনাদি পাতন নাই, ইয়াত অনাদি পাতন নাই বহু। আৰু একাদশ স্কন্ধত নৱনিবেশ সংবাদ নাই, দত্ত বৰুৱাত নাই। বাকী নবীন চন্দ্ৰ কেশৱানন্দত পাব। দত্ত বৰুৱা ভাগৱতত 2টা চেপ্টাৰ দিয়া নাই। 3য় স্কন্ধৰ প্ৰথমতে অনাদি পাতনি বুলি আছে, এইখন দিয়া নাই দত্ত বৰুৱাত। আৰু একাদশ স্কন্ধত নৱনিবেশ সংবাদ দিয়া নাই। এই 2টা চেপ্টাৰ কিন্তু দত্ত বৰুৱাত নাই। হয় কৃষ্ণ। হয় হয় হয়। জয় কৃষ্ণ। প্ৰভুজনে সুন্দৰ প্ৰশ্ন এভাগ উত্থাপন কৰিছে। তেখেতৰ প্ৰশ্ন উত্তৰ দিয়া খাদ্য শক্তি নাই, আমি চেষ্টাহে কৰিম, ভুল হ'লে ক্ষমা কৰিব। এতিয়া কৈছে আমি অন্যবোৰ যিমান আনন্দ নাপাওঁ, অন্য আনন্দ হৈছে ইন্দ্ৰিয় সুখৰ আনন্দ দেই প্ৰভু, কিন্তু এই যে কৃষ্ণৰ গুণৰ নাম শ্ৰৱণ কীৰ্তনৰ আনন্দ হৈছে আত্মা আনন্দ, আত্মা সন্তুষ্টি। আমি যে এই মনুষ্য শৰীৰ এটা লৈ ভাৰতবৰ্ষত, আমি অসমত জন্ম লাভ কৰিছোঁ, ইয়াৰ অৰ্থ হৈছে কি, এই মনুষ্য শৰীৰটো পাই আমি জন্ম মৃত্যু চক্ৰক বন্ধ কৰিব লাগে। অৰ্থাৎ আমি আত্মা অৰ্থে কৰ্ম কৰিব লাগে। বাকীবোৰ আমি সুখ পাইছোঁ, বিষয়ৰ সুখত আমি বহুত পাইছোঁ, ইন্দ্ৰিয় সুখৰ বাবে ধন টকা পইচা পাইছোঁ, ভাল বস্তু খাবলৈ পাইছোঁ ন প্ৰভু, এই ইন্দ্ৰিয় সুখ আনন্দ পালোঁ, সেইটো খন্তেকীয়া আনন্দ প্ৰভু, বুজি পাইছেনে? আৰু যিটো আমি আত্মাই যিটো সন্তুষ্টি হয়, এইটো হৈছে আনন্দ। ইয়াক আনন্দৰ ওপৰত আছে পৰম আনন্দ, আনন্দৰো ওপৰত যিকণ আনন্দ পালে তাৰ ওপৰত আৰু আনন্দ, সীমা নাই, পৰম আনন্দ। সেইকাৰণে আমি কি কৰিব লাগিব যে বাকীবোৰ এতিয়া প্ৰভুজনে ক'লে শিশুসকলে সেইখিনি সময়ত একো বুজি নাপায়, তেওঁলোকৰ বুজাৰ বিবেচনা হোৱা নাই, মোবাইলত কাৰ্টুন পালে কিবা পালে চাই আনন্দ, তেওঁলোকৰ সেইখিনি আনন্দ। কিন্তু কথা হ'ল কি, আমাৰ ভকতসকল অৰ্থাৎ আমি যিসকল মেচিয়ৰ্ড হ'লোঁ মনুষ্যসকলে, আমাৰ আনন্দ আহিব লাগিব কেৱল ভক্তি আনন্দ দেই প্ৰভু। আমি এনে বুলি ভাবোঁ আৰু যদি কিবা আছে, আৰু যদি আপোনাৰ পৰা কিবা আছে, হয় হয়, আনন্দ প্ৰভু কি হয়, আত্মাৰ লগতে সমস্ত যদি আমাৰ ইন্দ্ৰিয়ৰ সন্তুষ্টি হয়, সেইটো হৈছে আনন্দ। এতিয়া আমি কি ক'লোঁ, আপোনাৰ কিছুমান আনন্দ বিষয়ত পোৱা যায় খন্তেকীয়া আনন্দ, এই ইন্দ্ৰিয় সন্তুষ্ট হ'লে আনন্দ এটা পালে, হয়নে বাৰু? কিবা ওপৰত খালোঁ, ভাল লাগিলে, কিছু সময়ৰ পিছত আকৌ খাবলৈ মন গ'ল, এইবোৰ খন্তেকীয়া। এই যে আমি যিটো আত্মাই আনন্দ পাব, আত্মা সন্তুষ্ট হ'লে আপোনাৰ সমস্ত ইন্দ্ৰিয় সন্তুষ্ট হয়, সেইটো হৈছে পৰম আনন্দ প্ৰভু। এই কথা
কৃষ্ণ সেই কথাটোকে কৈছোঁ আৰু কৃষ্ণ জয় কৃষ্ণ। আজি শংকৰদেৱ গুৰুজনাই এনেভাৱে ভগৱন্তৰ চৰণত নতগত হৈছে, কৈছে হে প্ৰভু নমো নমো কৃষ্ণ, তুমি কি কৰা মোৰ মনৰ কামনা পূৰ কৰা। চাব দে, ইয়াত এটা কথা আছে। এতিয়া যোনে যি কামনা বিচাৰে সেই কামনাই ভগৱন্তই পূৰ্ণ কৰিব। আমি ভকতে কি বিচাৰোঁ বোলে কৃপাৰ সাগৰৰ দৈৱকী নন্দন পুৰীৰ মনৰ কাম, ভকতৰ সং সদায় নুগুচক মুখে থ গুণনাম। আমি ভকতৰ সংগ বিচাৰি আছোঁ, ভকতৰ সংগটোহে মনোকামনা বিচাৰিছোঁ। কোনোবাই যদি ঐশ্বৰ্য বিভূতি মনোকামনা বিচাৰিছে তাকো ভগৱন্তই কৈছে তথাস্তু, ইত্যাদি ইত্যাদি বিষয় যোনে যি বিচাৰে। গতিকে সেইকাৰণে কৈছে যে প্ৰভু তুমি মোৰ মনোকামনা পূৰ্ণ কৰা, যাতে জনমে জনমে তোমাৰ এই সাধুসংগ কৰিব পাৰোঁ, এইকণে তুমি মোক কি পাৰ কৰা। এই যে আজি শংকৰদেৱ গুৰুজনে কৈ দেখালে, আমাক শিকাইছে। সেইসকল মহান মহান গুৰু অৱতাৰী পুৰুষ, সেইসকলে এই ইমান কৰাৰ প্ৰয়োজন নাই। আজি আমাক সকলক কৰিবলৈ এই নীতি শিক্ষা দি থৈ গৈছে। সেইকাৰণে আমি ভগৱন্তৰ গুৰু কৰ্মখিনি কৰোঁতে ভগৱন্তক এটাই ক'ব লাগিব, প্ৰভু তোমাই এই মায়া সংসাৰত থাকি এই বিষয়ৰ কৰ্ম কৰোঁতে যদি প্ৰভু কিবা দোষাদোষ হৈছে সৰ্বদোষ মোক্ষণ কৰিবা। আৰু যদি মোৰ এই তোমাৰ মায়াৰ থাকি বিষয় কৰ্ম কৰোঁতে প্ৰভু কিবা দোষাদোষত যদি মোৰ কৰ্ম দ্বাৰা যি ইউনিটে মই জন্ম লাভ নকৰোঁ, হে প্ৰভু তোমাৰ যাতে গুণনাম শ্ৰৱণ কৰা সুবিধা পাওঁ, তোমাৰ যাতে সাধু সংগত সাধুৰ দৰ্শন কৰা সেৱা কৰা সুবিধা পাওঁ, এইকণে কৃপা কৰা। প্ৰভু আমি এইখিনিহে বিচাৰিব লাগে। আমি কি বিচাৰিছোঁ? ঐশ্বৰ্য বিভূতি বিচাৰিছোঁ। ঐশ্বৰ্য বিভূতি বিচাৰিলে নহ'ব। কাৰণ কিয়? ভগৱন্তই যাৰ প্ৰতি প্ৰসন্ন হ'ব তেওঁৰ প্ৰতি সমস্ত লক্ষী থাকিব, হয়নে বাৰু? সেইকাৰণে কৈছে কি লক্ষ্মীপতি ভগৱন্তৰ প্ৰসন্ন ভৰিলে দুৰ্লভ কিছু নাই। যদি ভগৱন্ত সন্তুষ্ট, লক্ষী এনে সন্তুষ্ট ন প্ৰভু। প্ৰভুজনে যাক বেয়া পায়, আইগৰাকী যদি তেওঁলোকৰ তালৈ যাব বিচাৰে, প্ৰভুৱে ক'ব এই তুমি যাব নোৱাৰিবা, প্ৰভুৰ কথা শুনিব লাগিব, হয়নে বাৰু? আৰু যদি আইগৰাকীয়ে কাৰোবাক বেয়াও পায়, প্ৰভুজনে যদি কয় এই তুমি নগ'লে বেয়া কথা হ'ব, মোৰ মান সন্মানৰ কথা আছে, তুমি যোৱা, তেতিয়া আইগৰাকীয়ে যাব। তদনুৰূপ ভগৱন্ত কৃষ্ণক যোনে পুজিব তেওঁক একো অসুবিধা নাথাকে, অভাৱ নাথাকে। প্ৰভু আটাইতকৈ ডাঙৰ কথা কি জানে? আমি ভকতসকল হ'লোঁ বিপ্ৰদামোদ দেই প্ৰভু, আমি ভকতসকল হ'লোঁ বিপ্ৰদামোদ। আমি জীৱনত প্ৰেক্টিকেলিৰ পৰা কৈ আছোঁ। শাস্ত্ৰ দশম স্কন্ধত আছে বিপ্ৰদামোদৰ কাহিনী, হয়নে বাৰু? ভকতসকল বিপ্ৰদামোদ। আমাৰ আকালো নাই প্ৰভু, ভঁৰালো নাই দেই প্ৰভু, জমাও নাই, আৰু ইমান চিন্তা কৰিব লগা নাই। কিবা বিপদ আহে কোনোবা এজন প্ৰভুৱে আমাক সহায় কৰি দিয়ে। এয়া ভগৱন্তৰ কৃপা, ভাগৱতৰ ফলভাগী। আৰু যদি আমি ভকতসকল বিপ্ৰদামোদ নহয়, ভগৱন্তক নভজিবই। কাইলৈ যদি আমাৰ পাঠক গুৰু ব্যাখ্যা গুৰুসকলৰ যদি 2 কোটি 3 কোটি টকা পাই যায়, সেই ভাগৱত বাদ দে, ভাগৱত কৰি পেলাই আমাক খাব নাপাম নহয়, অমুক কৰিব লাগে তমুক কৰিব লাগে, এইবোৰ লাগি যাব। ভগৱন্তই জানে যে যিসকল ভকতে ভগৱন্তৰ এনেভাৱে মূল ধাৰা হিচাপে ভাগৱতক মূল বুলি সাধুক মূল বুলি লৈ কৰ্ম কৰিছে, সেইসকলক ইমান বিপদ নিদিয়ে প্ৰভু। কেতিয়াবা বিপদ হয় প্ৰভু, কেনেকৈ হয় জানে? আমি ভগৱন্তৰ কৰ্ম কৰি যাওঁতে সাধুসংগ কৰোঁতে ক'ৰবাত আমাৰ স্তুতি বিস্তুতি হয়, এইকণ দুখৰ বাবে ভগৱন্তই অকণমান দুখ দিয়ে। সেইকণ দুখো কিন্তু মূল ভকতজনক নিদিয়ে, পৰিয়ালত দিয়ে। প্ৰভু তোমাৰ এইখিনি দুখ দিলোঁ, তুমি বা মোৰ কৰ্মখিনি কৰা নে নকৰা? আমি যদি আকৌ সেইখিনি সময়তে 3 নম্বৰ হাতখন উলিয়াই লওঁ প্ৰভু, আৰু দুখ হ'ব। সেই ঘৰ অমুক ভেজাল তমুক ভেজাল, আজি গোসাঁই ঘৰত সোমোৱা সময়ে নাই, সেই যি হয় হ'ব থাকক আৰু, পইচাই মোক দুখ দি আছে, এই প্ৰভু তুমি জানিছাই বুলি যদি এৰি দিয়া যায় আৰু দুখ হ'ব। আমি যিমানে নহওক, যদি আমি 1.5 ঘণ্টা 2 ঘণ্টা সময় দিছিলোঁ গুৰু সেৱাত, লাগিলে আমি 10 মিনিটে সময় দিম নহয় প্ৰভু। ফটাফটকৈ গুৰু গৃহভাগ চাফা কৰি ধূপ এডাল জ্বলায়ো তথাপিতো সেৱাটোক ঘোষা ফাঁকি ধৰি ক'ব লাগিব, অ' প্ৰভু উপায় নাই, তোমাৰ মায়াতে পৰি লটি ঘটি হৈছোঁ, তোমাক অলপ সময় দিব পৰা নাই প্ৰভু, ইফালে নগ'লেও নহয়, অ' প্ৰভু আজি এইখিনিতে থলুৱা অপৰাধ ক্ষমা কৰিব। তথাপিতো কৈছে তথাস্তু। যিমানেই নহওক গুৰু কৰ্মখিনি মূল, কাৰণ যিজন ভগৱন্তৰ কাৰণে আমি আজি জীয়াই আছোঁ, যাৰ কাৰণে আমি আজি এনেভাৱে ফুৰিব ঘূৰিব পাৰিছোঁ, সেইজনে আমাৰ মূল। প্ৰভুৱে যদি কয় বোলে কালি 5 মিনিটমান সময় বায়ুক যদি কয় তুমি স্থগিত থাকা, ন প্ৰভু কি হ'ব বাৰু? সমস্যা হৈ যাব।
ভগৱন্তৰ নিৰ্দেশ ক্ৰমে সূৰ্য বায়ু অগ্নি সমস্ত কৰ্ম কৰি আছে যে আমি মনুষ্য সমস্তই এইটো জানিব লাগিব ভগৱন্তই আমাক সমস্ত দিছে গতিকে ভগৱন্তৰ আজ্ঞা আমি ক্ষীৰধাৰ্য কৰি ভগৱন্তৰ কৰ্মকণ আমি আগতে কৰিব লাগিব সেয়ে আজি শংকৰদেৱ গুৰুজনাই এনেভাৱে কৈছে যাতে মই যি ইউনিতে জন্ম লাভ নকৰোঁ তোমাৰ সাধুসংগ কৰিব পাৰোঁ জনমে জনমে এইকণে তুমি মোক কৃপা কৰা এহি কৃপা মোক কৃষ্ণ বাপ কৰি ৰোক ৰাম ৰাম বোলা সবে দুৰ্গতি গুচুক যে হে কৃষ্ণ প্ৰভু হে ৰাম তুমি কি কৰা এইকণে মোক কৃপা কৰা আৰু সমস্তজনে ৰাম ৰাম উচ্চাৰণ কৰি সমস্ত নিজৰ লগত থকাৰ গৃহখনত থকাৰ সমস্ত দুখ দুৰ্গতি নাশ কৰা এইখিনি আমাক উপদেশ দিছে আহক ইয়াৰ পিছত দুলৰী চন্দত সুন্দৰভাৱে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জয় কৃষ্ণ হে গুৰু সমস্ত মাতৃ সমস্ত ইতিমধ্যে সেই ব্ৰহ্মাই যেতিয়া নাৰদক এই ভগৱন্ত লীলা কথা কৈছিল শেষত কৈছিল যে এই ভগৱন্তৰ অনন্ত মহিমা কথাৰ কৈ গাই শেষ কৰিব নোৱাৰি কাৰণ ব্ৰহ্মাই চাৰিমুখে শিৱই পঞ্চমুখে অনন্ত সহস্ৰমুখেও যা গুণ গৰিমা গাই শেষ কৰিব নোৱাৰে এই কথা শুনি তেতিয়া নাৰদৰ মনত চিন্তা হৈছিল যদি গোবিন্দ প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰ কোনেও অন্তই নাপায় বা শেষ কৰিব নোৱাৰে নেজানে তেনেহ'লে এই বৈজ্ঞানিকসকলে কেনেকৈ তৰিব এটা মনৰ সংশয় এতিয়া আমাৰো সংশয় আহে প্ৰভু নাহে জানো বাৰু যদি ভগৱন্তৰ ইমানবোৰ কথা আমি নাজানোৱে আমি তৰিব পাৰিম নে নোৱাৰিম মনৰ যিটো সংশয় আজি নাৰদে প্ৰশ্ন কৰিছে কাক ব্যাসক যে কৈছে যে এই বৈজ্ঞানিকসকলে কেনেকৈ এই দুখৰ সংসাৰখনৰ পৰা কেনেকৈ তৰিব সেয়ে কৈছে হৰি হৰি বিধি নভৈলক সিদ্ধি পাতকী হৈও বাৰ যে কৈছে হে বিধি অৰ্থাৎ হে ব্ৰহ্মদেৱ যে আৰু মোক সিদ্ধি নহ'ল আৰু যদি তুমিয়ে নাজানা ইমান মই কেনেকৈ তৰিম এই পাপৰ পৰা মই পৰিত্ৰাণ নাপাম তেতিয়া লগে লগে ব্ৰহ্মাই সুন্দৰ এটি মিচিকীয়া হাঁহি মাৰি সেই নাৰদক কৈছিল হেৰৌ নাৰদ তুমি মনত কোনো দুখ নকৰিবা কাৰণ কৃষ্ণৰ কৃপাত এই সংসাৰত
সমস্ত দুখবোৰ নাশ কৰি সুখ লাভ কৰিব পাৰিবা। সেইকাৰণে কোৱা নাই জানো, কৈছে ভগৱন্ত ভক্তিযুক্ত পুৰুষ আত্মবোধ মাধৱৰ প্ৰসাদ মিলয়, কৃষ্ণৰ কৃপাত পাছে গোচৰ সংসাৰ হৈ এহি মানে গীতাৰ নিৰ্ণয়। গতিকে কৃষ্ণৰ কৃপা লাভ কৰিলে সমস্ত সংসাৰ দুখ নাশ হৈ যাব। কিন্তু আমি সেইখন কৃপা লাভ পাবৰ বাবে কৃষ্ণ প্ৰভু ভগৱন্তই ভাল পোৱা কৰ্ম কৰিব লাগিব। আমি কি কৈছোঁ, ভগৱন্তই বেয়া পোৱা কৰ্ম কৰিছোঁ, ভগৱন্তক আকৌ ভজনা কৰিছোঁ, নহ'ব। কাৰণ যেনেকৈ বাহ্যিকত যদি আমি চাওঁ, পতি পত্নীৰ মাজত যদি স্বামীজনৰ কথামতে ভাৰ্যাগৰাকীয়ে নচলে, আজিকালি বৰ্তমান সমস্যাটো দিগদাৰ, ডাইৰেক্ট খেদি দিয়ে। সেইকাৰণে যদি আমি ভগৱন্তৰ ভাৰ্যা হ'ব বিচাৰোঁ, ভগৱন্তই ভাল পোৱা কৰ্ম কৰিব লাগিব। আৰু যদি ভগৱন্তই বেয়া পোৱা কৰ্ম কৰোঁ, তেনেকৈ নিজৰ ভাৰ্যাগৰাকীক ডাইভোৰ্চ দিয়াৰ দৰে আমাকো দি দিব। আমি ভগৱানক ভাল পাওঁ, ঠিক, ভগৱন্তই আমাক ভাল পায় নে নাপায়, এইটো মূল উদ্দেশ্য। যদি ভগৱন্তই ভাল পোৱা কৰ্ম কৰোঁ, ভগৱন্তই ভাল পাব। আমি ভকতে ভগৱানক ভাল পাওঁ, ভগৱানে ভকতক চবকে ভাল নাপায়। কাৰণ আমাৰ স্বভাৱ চৰিত্ৰ খাদ্য বাক্য সমস্তবোৰ আমি পৰিপূৰক কৰিব লাগিব, পূৰ্ণাংগ হ'ব লাগিব। আৰু সেনেভাৱে আমি ভগৱন্তক সমস্ত নিবেদন কৰি আমি এইটোৱে ভাবিব লাগিব, কাৰণ ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়ত আত্মাৰূপে হৃদয়স্থিতি হৈ আছে। এই ভগৱন্তক আমি কেতিয়াও লুকুৱাই একো কৰ্ম কৰিব নোৱাৰোঁ। কাৰণ আমি যি কৰ্মই নকৰোঁ সেইজন ভগৱন্তই আমাক দেখিবই, আত্মাৰূপে আছে। আৰু লগত আমাৰ 14টাৰ চিচি কেমেৰা আছে শৰীৰত, 14জন দেৱতত্ত্ব আছে। এইকেইজনক কেতিয়াও আমি ঠগিব নোৱাৰোঁ। এতিয়া অজ্ঞানীসকলেহে এনে কৰ্ম কৰি আছে। সেইকাৰণে আমি সাধুসংগত থাকি যি জ্ঞান লাভ কৰিম, সেই জ্ঞান মাৰ্গে আমাৰ ভকতসকলে কেতিয়াও বেয়া কাম বেয়া খাদ্য বেয়া বাক্য নকৰে। বহুত মানুহ আছে, এই কোনো দেখা নাই দে, হয়নে বাৰু প্ৰভু, উৎসৱ আহিলে ৰাতিহে ৰঙাটোহে দে বুলি কৈ দি দিয়ে, আছে বহুত। কৃষ্ণ হয়। কৃষ্ণ নাপাওঁ, কৃষ্ণ। এতিয়া প্ৰভু বোলে নাম কোনে শুনে, নাম কোনে গায় বা কয়, হয়নে বাৰু প্ৰভু? এতিয়া চাওক, আপোনালোক সমস্ত যে বহি আছে, আপোনালোকে বহি আছেনে প্ৰভু? আপোনালোকে বহি থকা নাই। আৰু ইয়াত যে আমি এইসকল যে বহি আছোঁ কৈয়ে থকা গৈছে, আমিও কোৱা নাই। অৰ্থাৎ ভগৱন্ত যে প্ৰত্যেকৰ হৃদয়ত আত্মাৰূপে হৃদয়স্থিতি হৈ আছে, এই আত্মাৰ দ্বাৰাহে সমস্ত কৰ্ম চলি আছে প্ৰভু। সেইজনে ভগৱন্ত। ভগৱন্ত সেইকাৰণে কৈছে নামে নামক ভজে, নামে নামক যেজে। গতিকে নামেহে নামক লৈ আছে। কাৰ নাম? সেয়া হৈছে আপোনাৰ নিজ নাম, বীজ নাম বুলি কৈছে। সেইকাৰণে আমি প্ৰভুজনে কোৱাৰ দৰে আমি যেতিয়া আত্মবোধি হ'ম, আত্মজ্ঞানী হ'ম, আত্মপৰিচয় হ'ম, তেতিয়া ইয়াত তত্ত্ব আমি বিচাৰি পাম দেই প্ৰভু। যেতিয়ালৈ আমি আত্মজ্ঞানী হ'ব নোৱাৰিম, আত্মবোধি হ'ব নোৱাৰিম, আমি আত্মাক জানিব নোৱাৰিম, তেতিয়াহ'লে আমি এই ওপৰে ওপৰে নাম লৈ থকাহে হ'ব। যেতিয়া আমাৰ নাম ভিতৰৰ পৰা জাগ্ৰত নহ'ব, আমি নাম ভিতৰৰ পৰা জাগ্ৰত কৰিব লাগিব। অৰ্থাৎ আত্মাই ভগৱন্তৰ নাম ল'ব পাৰিব লাগিব। প্ৰভু আমি কি কৈছোঁ, আনক দেখাই নিজকে বাৰ ল'বলৈ ফৰফৰাই মাতি আছোঁ আখৈ ফুটা দি, এয়া নামে কিন্তু আমি তৰিব নোৱাৰিম। এয়া নামে আপোনাৰ পাপ নাশ কৰিব, নামে কিয়া কৰিব,
কিন্তু এইখন নামে আমি তৰিব নোৱাৰিম যি নাম আমি উদ্ধাৰ কৰিব লাগে এই নাম উদ্ধাৰ কৰাই হৈছে গুৰুত খন ভজন মাগে সাধু সংগত থাকি বেদ শাস্ত্ৰৰ শ্ৰদ্ধাই শ্ৰৱণ কীৰ্তন কৰা দেই প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰভু কেনেকুৱা বাৰু হয় কেনেকুৱা আছিল কওকচোন অকণমান প্ৰশ্নটো আকৌ ঈশ্বৰৰ কৰ্ম আমাৰ সাধ্য নাই প্ৰভু ভগৱন্তই কৰায় কৰ্ম কৰি যোৱা কৃষ্ণ তাৰমানে আপোনাৰ প্ৰভু কৈছে কি ভগৱন্তই গীতাত অৰ্জুনক কৈছে যেতিয়া অৰ্জুনে কুৰুক্ষেত্ৰৰ ৰণত হয়নে বাৰু পিতামহ ভীষ্ম দ্ৰোণকে আদি কৰি পঞ্চ পাণ্ডৱ কৌৰৱ সমস্ত ভাতৃসকলক দেখাৰ লগে লগে তেওঁ গাণ্ডিব পেলাই দিছিল যে এইসকল মোৰ মিত্ৰ সকলো মোৰ আপোন মই কাকো বধ কৰিব নোৱাৰোঁ তেতিয়া অৰ্জুনক কৈছিল যে হে অৰ্জুন তুমি কৰ্ম কৰি যোৱা ফলদাতা মই কেৱল তুমি কৰ্ম কৰি যোৱা য'ত যাক যি ফল দিব লাগে মই দিম হয়নে বাৰু আমাকো কৈছে কৰ্মহে কৰা ফলটো ভগৱন্তই দিব প্ৰভু এই কৰ্মখিনি কৰিব যাওঁতেও কোনে কৰাব বাৰু যদি আত্মা নাথাকে আত্মাৰ দ্বাৰাই সমস্ত কৰ্ম হয় হয়নে বাৰু কাৰণ আমাৰ শৰীৰটো 24 তত্ত্ব দেই প্ৰভু যেতিয়া 24 তত্ত্ব এটা শৰীৰ অৰ্থাৎ পঞ্চভূতি এটা শৰীৰ কাৰণ ক্ষিতীয় অপতেজ মহৎভূম তাৰ লগত থাকিলে আপোনাৰ 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় 10 পাছে 15 লগত থাকিল মন 15 একে 16 তাৰ লগত থাকিল 3 গুণ 17 তম 16 3 19 তাৰ লগত থাকিল পঞ্চ তন্মাত্ৰ ৰূপ ৰস শব্দ গন্ধ স্পৰ্শ এই 24 তত্ত্ব এই 24 তত্ত্ব ভেলুলেছ যেতিয়া ব্ৰহ্মাই প্ৰথম সৃষ্টিত কেইটামান প্ৰতিমা সজাইছিল দাড়ি গোফ লগাই কলৈকো নাযায় খুৱাই থাকিলেও নাখায় আকৌ লগে লগে ভগৱন্তক আৰাধনা কৰিছে তৃতীয় স্কন্ধত আমি পাম প্ৰথমতে যে প্ৰভু তুমি সৃষ্টি কৰিব দিলা মোৰ সৃষ্টি দেখোন কলৈকো নাযায় খুধি থাকিলেও নকয় খোৱালেও নাখায় তেতিয়া ভগৱন্তই কৈছিল বোলে শুনা তুমি 24 তত্ত্ব এটা শৰীৰ গঠন কৰিলা ইয়াত আৰু এটা তত্ত্ব আছে বোলে প্ৰভু সেইটোনো কি প্ৰভুৱে কৈছিল মই নিজে তেতিয়া তেওঁ মায়াৰ বোলে সেই যেতিয়া শৰীৰৰ ভিতৰত 24 তত্ত্বৰ ভিতৰত প্ৰৱেশ কৰি দিলে প্ৰৱেশ কৰাৰ লগে লগে সমস্তৰ সেই 24 তত্ত্ব চৈতন্য হৈ গ'ল প্ৰভু এখানে ভগৱন্ত কৰাই থাকে কম ভগৱন্তৰ দ্বাৰা সমস্ত সম্ভৱ যেনেকৈ গীতাত লিখিছে পায় লোহা জনমতে ঘূৰে যেনেকৈ এতিয়া হ'লে সেই চুম্বুকটো হৈছে আত্মা প্ৰভু বাকী তত্ত্ববোৰ হৈছে লোহাৰ এই আত্মা কেন্দ্ৰ কৰি তত্ত্বসমূহে কৰ্ম কৰে যেনেকৈ চুম্বকটো লৰাই থাকিলে লোহাৰ টুকুৰাবোৰ নাচি থাকে তদনুৰূপ আত্মাৰ দ্বাৰা সমস্তৰ কৰ্ম কৰে সেইকাৰণে এই কৰ্ম কৰাটো প্ৰভু ভগৱন্তৰ দ্বাৰাহে সম্ভৱ আৰু কথাখিনি পাতিবলৈ গ'লে প্ৰভু অকণমান চেপ্টাৰ এটা আছে দীঘল হৈ যায় কৃষ্ণ দীঘল হৈ যায় আছে কাহিনী এটা তেতিয়া আপোনাৰ প্ৰতিটো ইন্দ্ৰিয়লৈ আত্মাৰ পৰা প্ৰতিটো ইন্দ্ৰিয়লৈ আমি যাব লাগিব এটা আকৌ প্ৰাসংগিক আনিব লাগিব অলপ সময় লাগিব কৃষ্ণ জয় কৃষ্ণ
সূত্ৰদেৱ উগখেন জয় কৃষ্ণ। ইতিমধ্যে ব্ৰহ্মাই নাৰদক কৈছে যে কৃষ্ণ কৃপাত এই সংসাৰৰ সমস্ত দুখৰ পৰা পৰিত্ৰাণ পাব, যে আমাৰ লগত থকা কপট, এই কপট স্বভাৱবোৰ আমি এৰি কেৱল সাৱধানে সৎসংগ কৰিব লাগিব আৰু আন দেৱসমূহক ভজনা কৰা এৰিব লাগিব আৰু এক কৃষ্ণত আমি শৰণ ল'ব লাগিব। আৰু তেতিয়াহে আমি কি কৰিব পাৰিম? কৃষ্ণৰ কৃপা লাভ কৰিব পাৰিম আৰু এই মায়াৰ সংসাৰখনত এই ভগৱন্তৰ যি বিষ্ণু মায়াৰ, এই মায়াৰ পৰা পৰিত্ৰাণ পাম। যে এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ইয়াৰ প্ৰমাণ মই তোমাক দেখাওঁ, যে কুকুৰ চিগাল যিসকলে খায় অৰ্থাৎ বেয়া খাদ্যৰ গ্ৰহণ কৰে, সেই সকলো সমস্ত অভিমান নাইকিয়া হৈ যাব। যিসকলে ভাইজা পুত্ৰ ধন জন সমস্তবোৰক নিজৰ বুলি নেভাবি
যেনে তেনে নাভাবি যদি ভগৱন্তক সমস্তৰ ভগৱন্তৰ দৈব্যৰ বুলি ভাবি ভগৱন্তক ভজনা কৰে সমস্ত মায়া নাগ হৈ যাব আৰু সেইজনে ভকতি উদয় হ'ব। সেয়ে কৈছে ইয়াৰ প্ৰমাণস্বৰূপ আজি ব্ৰহ্মাই কৈছে যে কোনে কোনে এই মায়াৰ পৰা তৰি আছে আপোনালোকে জানি ল'ব। ব্ৰহ্মাই কৈছে মই নিজে এই মায়াৰ পৰা তৰি আছে। ব্ৰহ্মাই আৰু প্ৰহ্লাদ আৰু সনকাদি চাৰিসিদ্ধ শতৰূপাৰ আহুতি প্ৰসূতি দেৱহূতি মুনু স্বয়ম্ভুৱৰ প্ৰিয়ৱত উতানপাত প্ৰাচীনবহী ৰিভু অংগী যশী ধ্ৰুৱ ইশাকু খগৰ গাধী মুচুকুন্দ ৰঘু শতাংগ ভৰত অমৃষ অজব পুৰুৱাৰ মানধাতা যজাতি অলক সজ্জাতি শতৰধনু অনু ৰন্তিদেৱ বীৰ ধীৰ ভীষ্ম বলিবী দিলীপ আদি এনেভাৱে অনেক এই মায়াৰ পৰা তৰি আছে আৰু বহুকেইজন আছে এই মায়াৰ পৰা সমস্তবোৰ বিষয়ৰ কৰ্ম এৰি সমস্তৰ ভগৱন্তক নিবেদন কৰি যিসকলে ভগৱন্তক ভজিছে ভগৱন্তক চিন্তা কৰিছে সেইসকলৰ নাম উল্লেখিত কৰিছে। আহক এনেভাৱে আৰু কোন কোন এই মায়াৰ পৰা তৰিছে পিছৰ পদত দিয়া আছে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। পুনৰ ব্ৰহ্মাই নাৰদক কৈছে এনেভাৱে
সৌভৰী উতংগ ঋষি শিবি অংগ বশিষ্ঠ সুখ গাল মৈত্ৰেয় অগস্তি পৰাশ গৌতম ভিগু উদ্ধৱ ভীম হনুমান জটায়ু জাম্বুবান বিভীষণ অস্তিসেন অৰ্জুন বিদুৰ দ্ৰৌপদ অকুৰ সূত্ৰদেৱ উগ্ৰসেন এই সমস্ত লোক কেৱল মায়াৰ পৰা তৰি গৈছে আৰু কৃষ্ণৰ কৃপাত এই সংসাৰ এৰি যিসকল স্ত্ৰী ক্ষুদ্ৰৰ অধম যৌৱন আৰু অন্য পাপীসকলেও কেৱল তত্ত্বপ হয় বৈষ্ণৱজনৰ সেই সংগত এই সকলো তৰিছে কৈছে ইখবোৰ মায়া তৰি অনায়াসে পাওঁৱে হৰি ভকতি বৈষ্ণৱ খবৰ মহিমা বিস্তৰ কি কৰিব তাংক সম্পত্তি যে এই সমস্ত মায়াৰ তৰি অনায়াসে হৰি ভক্তি কৈ অনায়াসে তৰিছে এইসকল বৈষ্ণৱৰ মহিমা কৈ শেষ কৰিব নোৱাৰি আজি নাৰদক কৈছে আৰু শেষত আমাক কৈছে সুন্দৰভাৱে কৈছে যে পশু পক্ষী ছয় এইসকলেও সৎসংগ তৰিছে মনুষ্যসকলৰ সাধাৰণ কথা কাৰণ সেই দাপৰৰ যুগত কেৱল সৎসংগ কৰি সেই সমস্ত পক্ষী পোখাই সেই স্ত্ৰীসকলেও কেৱল ভগৱন্তৰ কথা আলোচনা কৰি সংগ কৰিয়ে সেইসকলো তৰিছে কিন্তু আমাৰ মনুষ্যসকলৰ বাবে সাধাৰণ কথা আমি জীৱশ্ৰেষ্ঠ নৰ আমি সমস্তবোৰ জ্ঞানী আমি সমস্তই কৰিব নোৱাৰা কাম একো নাই গতিকে আমি মনুষ্যসকলে এনেভাৱে সাধুসংগ কৰি আমি সমস্তই তৰি যাব পাৰোঁ সেইকাৰণে কৈছে যে হে নাৰদ তুমি মোক যি সুধিলা মই সমস্ত উত্তৰ তোমাক দিলোঁ আৰু কৃষ্ণৰ ব্যতিৰেকে এই সংসাৰত কোনেও তৰাব নোৱাৰে সেইকাৰণে এই ভাগৱতৰ কথাৰ মই কৃষ্ণৰ গুণৰ নাম মাত্ৰ তোমাক ওচৰত প্ৰকাশ কৰিলোঁ তুমি কি কৰা যে কৈছে এইখিনি কৃষ্ণৰ কথা এই ভাগৱতৰ কথাৰ পদ্মকল্পত পৰম প্ৰভু ভগৱন্তই মোক প্ৰদান কৰিছিল এই সমস্তৰ কথা মই তোমাক আজি দিলোঁ পূৰ্বতে সেই পদ্মকল্পত প্ৰভু ভগৱন্তই এই ভাগৱতৰ কথাৰ স্বয়ং নিষ্মুখে মোক দিছিল মই তোমাক আজি ক'লোঁ আহক এই যে নাৰদক এতিয়া ব্ৰহ্মাই ভাগৱত দিলে এই ভাগৱত নাৰদক লগত ৰাখিব দিলে নে কাৰোবাক দিবলৈ দিলে পিছৰ পদত নিশ্চয় দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ কৃষ্ণ
মোহনক আহিব দিছোঁ সোধোঁ এতিয়া কৈছে হে নাৰদ তুমি সৰ্বজান তুমি সকলো জানাৰ আৰু তুমি কি কৰা এই যে তোমাক মই যি ভাগৱত শাস্ত্ৰ দিলোঁ এই শাস্ত্ৰ তুমি সমস্ত লোকতে প্ৰচাৰ কৰা যে এই জ্ঞান লৈ অজ্ঞানীসকলে এই কৃষ্ণৰ কৃপাত এই জগতখনৰ পৰা তৰি যাব পাৰিব কিন্তু নাৰদ তুমি এটা কথা মনত ৰাখিবা তুমি যি ভক্তিৰ ৰস বিলাবা ইয়াত যাতে কেতিয়াও খেলি মেলি নহয় দেই প্ৰভু আমাকো ভকতিত খেলি মেলি কৰা যায় নহয় ইমান ধুনীয়া কৃষ্ণ ভক্তি ওলাই আছে তাতে আকৌ গ্ৰাম্য অকণমান ৰস আনি দিয়া যায় সেইকাৰণে আমি কৃষ্ণ কথা চলি থাকিলে অন্য কথা একেবাৰে আনিবই নেলাগে এতিয়া নাৰদক কৈছে তুমি চাৰিটা বস্তু ৰক্ষা কৰি তুমি কি কৰিবা কৃষ্ণ কথাৰ প্ৰচাৰ কৰিবা এক নম্বৰতে কৈছে জ্ঞান কৰ্ম আৰু লগতে কি কৰিবা কৃষ্ণ সেৱা কৰিবা কিন্তু তুমি ধৰ্ম ৰক্ষা কৰিহে এইখিনি কৰ্ম কৰিবা ভগৱন্তই আমাকে আশ্ৰয় কৰি এই সমস্ত লীলা কৰাৰ ব্যৱস্থা কৰিছে সেইকাৰণে ইয়াকে শ্ৰৱণ কীৰ্তন কৰি হৰি চৰণত যাতে লোকসকলে ৰতি কৰিব পাৰে এতেকে তোমাৰতো কহিলোঁ সাক্ষাৎ যে সেইকাৰণে তোমাক মই সাক্ষাৎ এই কথাখিনি ক'লোঁ কৃষ্ণৰ লীলাৰ যশৰ কথা আৰু ইয়াকে লৈ সেই কৃষ্ণৰ চৰণত সমস্তজনে প্ৰেম ৰস যাতে উদ্ভৱ কৰিব পাৰে সেয়ে কৈছে হৰি পদৰ অৰ্থাৎ হৰি চৰণ আমাৰ প্ৰত্যেকৰ হৃদয়ত মৌনভাৱে আমি ধৰি ৰাখি আৰু সেইজন ভগৱন্তক আমি ভজিব পাৰিব লাগিব আমি ভগৱন্তৰ যদি সেই ৰূপ অৰ্থাৎ ভগৱন্তৰ চৰণ যুগল আমি হৃদয় ৰাখিব নোৱাৰোঁ তেনেহ'লে আমাৰ ভক্তি কৰা সাৰ্থক নহ'ব যেনেকৈ কৃষ্ণৰ প্ৰভু ভগৱন্তই দাপৰত সেই বৃন্দাবনত যেনেকৈ ধেনু চৰাইছিল তেওঁ চৰণ ধ্বজৰ বজৰ জবৰ অংকুশৰ সেই চৰণ যি নপুৰ আছিল সেই ঝুনুক ঝুনুক শব্দৰে যি খোজকাঢ়ি ধেনু চৰাইছিল তেনেভাৱে আমাৰো ধ্যান ধাৰণাৰ মাৰ্গে সেই ভগৱন্তৰ চৰণ যুগল আমাৰ হৃদয়ত ৰাখিব পাৰিব লাগিব সেইকাৰণে আমাক কৈছে আমি প্ৰতিজনে আমাৰ এই হৃদয়খন আমি বৃন্দাবন বনাব পাৰিব লাগিব যদি বৃন্দাবন হয় ভগৱন্তই নিশ্চয় তেওঁ সেই চৰণ যুগল তাত পেলাব সেই বৃন্দাবনখন কৰা ব্যৱস্থা কৰিব লাগিব আমি কেৱল জীৱনত কৰি থকা বেয়া কৰ্ম বেয়া বাক্য বেয়া খাদ্যবোৰ আমি এৰিব লাগিব মানুহৰ থাকেই যে আমি তাক এপতকৈ জীৱনৰ পৰা এৰি দিব লাগিব আমি একেদিনাখনে সমস্ত এৰিব নোৱাৰোঁ এপতকৈ এৰিব লাগিব সেইকাৰণে আমি তেতিয়াহে আমাৰ সেই ভগৱন্তৰ চৰণ যুগল হৃদয়লৈ আহিব সেইকাৰণে কৈছে আমাৰ হিয়াখন হ'বনে কি বৃন্দাবন তাতে কৃষ্ণই চৰাবনে ধেনু কালিন্দী তীৰতে
মাজতে বজাই খোল লিতৰ বেনু সেই হৃদয়খন আমি বৃন্দাবন বনাব পাৰিব লাগিব হে গুৰু সমস্ত আই মাতৃ সমস্ত এই সমস্তৰ ব্ৰহ্মাপ পুৰা পিছত নাৰদে উঠি কৃষ্ণৰ বুলি মুখে কয় অষ্টাংগৰভাৱে সেই ব্ৰহ্মাক চৰণত প্ৰণিপাত জনাইছে স্তুতি ভক্তি কৰিছে আৰু তেওঁ বিনা বাই বাই সেই কৃষ্ণ গুণ গাই আনন্দই তেওঁ যাত্ৰা কৰিছে আৰু কৃষ্ণৰ প্ৰসাদত এইখিনি এই সপ্তম অধ্যায় দ্বিতীয় স্কন্ধৰ আজি শংকৰদেৱ গুৰুজনাই কৈছে ইমানতে সমাপ্তি কৰিছোঁ হে গুৰু সমস্ত আই মাতৃ সমস্তৰ এইকণ সময় আপোনালোকৰ মাজত এই আসন অলংকৃত কৰি আমি অভাৰজনে পদৰ লগত সংগতি ৰাখি দুআষাৰ আলোচনা কৰিলোঁ ইতিমধ্যে আমি আপোনালোকক আগত যদিও কৃষ্ণৰ কথাই কীৰ্তন কৰিছিলোঁ ইয়াতে কৈ যাওঁতে আমাক কঠোৰ বাক্যৰ দ্বাৰা কাৰোবাৰ হৃদয়ত হয়তো দুখ দিছে তাৰ বাবে আমি শতকোটিবাৰ ক্ষমা ধৰিছোঁ আমি যিকণ উপদেশ আগবঢ়ালোঁ এইকণ উপদেশ দিয়া আমাৰ সাধ্য শক্তি নাই ভগৱন্তৰ কৃপাত ভগৱন্তই সমস্ত কৰাইছে ইয়াকে যদি কোনোৱে নিজৰ জীৱনত প্ৰয়োগ কৰে আপোনালোকৰ জীৱন ধন্য হ'ব আমিও আপোনালোকৰ মাজত থাকি এইকণ সময় কৃষ্ণ কথা কোৱা গোৱাত আমাৰো সাৰ্থক হ'ব বুলি এই আশাৰে আমি এই আসনৰ পৰা মেলানি মাগিছোঁ কৃষ্ণ জয় কৃষ্ণ